নমস্কাৰ মই আছো আপোনালোকৰ ডিজিটেল মিত্ৰ নতুন ভোটাৰ কাৰ্ড এপ্লাই কৰিবৰ কাৰণে আপোনালোকে প্ৰথমে তিনিটা ডকুমেন্ট আপোনালোকে স্ক্যান কৰি ল'ব প্ৰথম ডকুমেন্টটো হৈছে আপোনালোকৰ আধাৰ কাৰ্ড সেকেন্ডটো হৈছে আপোনালোকৰ ফটো আৰু 3 নম্বৰটো হৈছে আপোনালোকৰ যিজন ৰিলেটিভ আপোনালোকে আধাৰ ভোটাৰ কাৰ্ডত দিম বুলি ভাবিছে তেখেতৰ ভোটাৰ কাৰ্ডখন মানে আপোনালোকৰ লিগেসি এখন দিব লাগিব যিজনৰ লিগেসি দিম বুলি ভাবে সেইজনৰ ভোটাৰ কাৰ্ডখন এই তিনিটা বস্তু আপোনালোকে প্ৰথমতে যোগাৰ কৰি ল'ব তাৰ পিছত আপোনালোকে গুগল ক্ৰমত গৈ NVSP বুলি সাৰ্চ কৰিব যেটো প্ৰথম সাইট আহিব ইলেকশন কমিশন অফ ইন্ডিয়া বুলি এটো ক্লিক কৰি দিব এটো ভোটাৰ সাৰ্ভিস পোৰ্টেলটো খুল খাব ইয়াতে যদি আপোনালোকে প্ৰথমতে আইডি বনাই থয় তেতিয়া হলে ইয়াত লগইন কৰিব আৰু যদি নতুনকৈ এপ্লাই কৰে আৰু আপোনালোকৰ আইডি আগতে বনোৱা নাই তেতিয়া হলে ইয়াত দেখিছে না সাইন আপ বুলি এই সাইন আপত ক্লিক কৰিব ইয়াত প্ৰথমতে ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰটো এড কৰিব যদি ইমেইল আইডি থাকে তেতিয়া হলে ইয়াত ইমেইল আইডি দিব আৰু ক্যাপচাটো ফিল আপ কৰি কন্টিনিউ কৰিব মই এটা কৰি লৈছো ইয়াত আপোনালোকে আপোনালোকৰ নামটো লিখিব ইয়াৰ উপাধিটো লিখিব সেকেন্ড নাম যত লাষ্ট নেম লিখা আছে ইয়াৰ এটা পাসওয়ার্ড দি দিব পাসওয়ার্ডটো পুনৰ ইয়াত টাইপ কৰিব আৰু ইয়াত ৰিকুৱেষ্ট ওটিপি যে দেখিছে তাত ৰিকুৱেষ্ট ওটিপি ক্লিক কৰি দিব ইয়াৰ মোবাইল নাম্বাৰটোত এটা ওটিপি যাব ইয়াৰ ওটিপিটো আপোনালোকে ফিল আপ কৰি দিব আপোনালোকৰ সাইন আপ হৈ গৈছে এতিয়া ইয়াত পুনৰ লগইন কৰিব লাগিব ইয়াত আপোনালোকে ইয়াত মোবাইল নাম্বাৰটো এড কৰিব আকৌ পাসওয়ার্ডটো টাইপ কৰিব ইয়াত এই ক্যাপচাটো তলত ফিল আপ কৰি ৰিকুৱেষ্ট ওটিপি ক্লিক কৰিব আকৌ এটা ওটিপি আহিব এই ওটিপিটো ইয়াত আপোনালোকে ফিল আপ কৰি লগইনত ক্লিক কৰিব ইয়াত আপোনালোকৰ নামটো দেখাব ওপৰত এইখিনি আছে ভোটাৰ সাৰ্ভিস খিনি ইয়াত নতুন এপ্লাই কৰিবৰ কাৰণে ফিল ফৰ্ম 6 এটো যেটো অপচন দেখিছে ইয়াত ক্লিক কৰি দিব ইয়াত আপোনালোকে ইংলিশ অসমীয়া যিটো ল্যাঙ্গুৱেজত আপোনালোকৰ ভোটাৰ কাৰ্ডটো লাগে
আপোনালোকে সিলেক্ট কৰিব পাৰে মই ইংলিশটো সিলেক্ট কৰিছো ইয়াৰ পৰা ষ্টেটটো সিলেক্ট কৰিব ইয়াৰ পৰা ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব ইয়াত আপোনালোকৰ assembly constituency to select কৰিব এই তিনটা বস্তু সিলেক্ট কৰাৰ পিছত ইয়াত দেখিছেনে নেক্সট বুলি আছে নেক্সটত ক্লিক কৰি দিব ইয়াত আপোনালোকৰ নামটো লিখিব ইয়াৰ উপাধিটো লিখিব ইয়াত যেতিয়া নামটো লিখিব ইয়াত অসমীয়াত আহি যাব কেতিয়াবা অসমীয়া বানানটো ভুলকৈ আহে তেতিয়া ইয়াত যে দেখিছে এই সিম্বলটো কিবোৰ্ড এখনৰ সিম্বল এটা দেখাইছে এই সিম্বলটো ক্লিক কৰি আপোনালোকে অসমীয়াটো শুদ্ধ কৰি ল'ব পাৰিব মই এতিয়া এইখিনি ফিল আপ কৰি লৈছো এইখিনি ফিল আপ হৈ যোৱাৰ পিছত ইয়াতে ফটোখন নাম ইয়াতে আপোনালোকে এখন পাসপোৰ্ট সাইজৰ ফটো আপলোড কৰিব লাগিব সেইকাৰণে মই প্ৰথমতে আপোনালোকক ফটো আৰু আধাৰ কাৰ্ডখন যোগাৰ কৰি থবলৈ গৈছিলো এটা ফাইলত ইয়াৰ পৰা আপোনালোকে ফটোখন আপলোড কৰিব পাৰিব ইয়াত আপোনাৰ সাইজ মিলাবলৈ আহিব ফটোখন সাইজত মিলাই সেভত ক্লিক কৰি দিব ইয়াত যে দেখিছে হিউম্যান ফেস ডিটেক্টেড সাকসেসফুলি বুলি এতিয়া ইয়াত ওকে ক্লিক কৰি দিব তেতিয়া আপোনালোকে এই নেক্সট অপচনটো ইনেবল হ'ব আৰু নেক্সটত ক্লিক কৰি দিব ইয়াতে আপোনালোকে ৰিলেটিভৰ নাম দিব লাগিব ভোটাৰ কাৰ্ডখনত যিজন ৰিলেটিভ থাকে সেইজন আপোনালোকে কি নাম দিয়ে কাৰ নাম দিয়ে এই ৰিলেটিভটো ইয়াৰ পৰা সিলেক্ট কৰি দিব সিলেক্ট কৰি তেওঁ ইয়াত নামটো লিখিব ইয়াত উপাধিটো লিখিব আৰু সেম ইয়াত নামটো অসমীয়াত আহিব আৰু ইয়াত উপাধিটো অসমীয়াত আহিব যদি কিবা ভুল হয় অসমীয়াটো তেতিয়া ইয়াত ক্লিক কৰি এটো শুদ্ধ কৰি দিব এইখিনি সকলো আপলোড এই সকলোখিনি লিখাৰ পিছত পুনৰ নেক্সটত ক্লিক কৰিব ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰ আৰু ইমেইল আইডি আপলোড কৰিব পাৰিব ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰ আৰু ইমেইল আইডি আপডেট কৰিব পাৰিব ইয়াত মোবাইল নাম্বাৰ যেটো সেট বুলি লিখা আছে ইয়াত ক্লিক কৰিব তেতিয়া এটো ইনেবল হৈ যাব ইয়াত আপোনালোকে মোবাইল নম্বৰটো দি দিব ইমেইল আইডিটো নিদিলেও কথা নাই তললৈ গৈ নেক্সটত ক্লিক কৰি দিব আপোনালোকৰ যদি আধাৰ কাৰ্ড থাকে তেতিয়া হলে আধাৰ কাৰ্ডত ক্লিক কৰি আধাৰ কাৰ্ডটো দিব আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত দি দিব আৰু যদি আধাৰ কাৰ্ড নাথাকে তেতিয়া হলে I am not able to furnish my আধাৰ কাৰ্ড এটো ক্লিক কৰি নেক্সট তেতিয়া নেক্সট কৰিব পাৰিব মই আধাৰ কাৰ্ডটো ইয়াত দি দিছো
ইয়াত নেক্সটত ক্লিক কৰি দিব ইয়াত আপোনালোকে জেন্ডাৰটো সিলেক্ট কৰিব আপোনালোকৰ লিংগ কি হয় সিলেক্ট কৰিব পুৰুষ মহিলা নে থাৰ্ড জেন্ডাৰ হয় তাবা নেক্সটত ক্লিক কৰি দিব ইয়াত আপোনালোকে ডেট অফ বাৰ্থটো শুদ্ধকৈ দি দিব ইয়াৰ পিছত আহিব সেলফ এটেস্টেড কপি অফ ডকুমেন্ট সাপোর্টিং এজ প্রুফ এটাচ ইয়াতে আপোনালোকে জন্ম সন থকা যিকোনো এটা ডকুমেন্টস আপলোড কৰিব লাগিব ইয়াতে বহুতখিনি ডকুমেন্টস আছে এটুত ডকুমেন্ট ফৰ প্ৰুফ অফ ডেট অফ বাৰ্থ ঠিক কৰি পেলাই ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব পাৰিব ইয়াতে আছে বাৰ্থ সাৰ্টিফিকেট ইস্যুড বাই কম্পিটেন্ট লোকেল বডি মিউনিসিপাল অথৰিটি ৰেজিষ্টাৰ অফ বাৰ্থ অৰ ডেথ Aadhaar card, PAN card, driving license, certificate of class 10 or class 12, Indian passport. এইখিনি ডকুমেন্টছৰ আপোনালোকে যিকোনো এটা দিব পাৰে যদি এইখিনি ডকুমেন্টছৰ ভিতৰত একো নাথাকে তেতিয়া আপোনালোকে এইটো দেখিছেনে এনি আদাৰ ডকুমেন্ট ফৰ প্ৰুফ অফ ডেট অফ বাৰ্থ ইয়াত ক্লিক কৰিব ক্লিক কৰি ইয়াত আপোনালোকে যিখন ডকুমেন্টছ দিয়ে সেইখন ডকুমেন্টছৰ নামটো লিখি দিব যদি একো ডকুমেন্ট নাথাকে আপোনালোকে ইয়াত গাঁও বুঢ়া সাৰ্টিফিকেটখন দিব পাৰে তেতিয়া ইয়াত গাঁও প্ৰধান সাৰ্টিফিকেট বুলি লিখি ইয়াত গাঁও প্ৰধানৰ সাৰ্টিফিকেটখন আপলোড কৰি দিব মোৰ যেহেতু আধাৰ কাৰ্ড আছে কাৰণে মই আধাৰ কাৰ্ড আপলোড কৰিম আৰু মনত ৰাখিব আধাৰ কাৰ্ডখন যেতিয়া আপোনালোকে স্ক্যান কৰিব বা গাঁও বুঢ়া সাৰ্টিফিকেট বা যিকোনো ডকুমেন্টছখন যেতিয়া আপোনালোকে স্ক্যান কৰিব তেতিয়া মনত ৰাখিব 2 MB তকৈ ওপৰত নকৰিব তেতিয়া আপলোড নহব নহলে ইয়াত ম্যাক্সিমাম 2 MB লৈকে আপলোড হয় document size to ইয়াত এটো আপলোড হোৱালৈকে অলপ ধৈৰ্য ধৰিব এটো যেতিয়া ইয়াত আহি যাব আপলোড হ'ব ইয়াত নেক্সট বটনটো তেতিয়া এনেবল হৈ যাব মানে ব্লু হৈ যাব এটো তেতিয়া নেক্সটত ক্লিক কৰি দিব ইয়াতে আপোনালোকে এড্ৰেছখিনি ফিল আপ কৰিব লাগিব ইয়াত প্ৰথমতে আপোনালোকে হাউস নম্বৰটো দিব পাৰিলে হাউস নম্বৰটো শুদ্ধকৈ দিব তেতিয়া আপোনালোকৰ যিখনি যেতিয়া আপোনালোকৰ ভোটাৰ কাৰ্ডটো ইস্যু হৈ আহিব ভোটাৰৰ লিষ্টখনত আপোনালোকৰ গোটেই পৰিয়ালখিনিৰ লগতে আপোনাৰ নামটো আহি যাব নহলে বেলেগ ক'বাত গৈ সোমাই যায় এই কথাটো মনত ৰাখিব ইয়াত আপোনালোকে হাউস নম্বৰটো শুদ্ধকৈ দিব ইয়াত আপোনালোকে আপোনালোকৰ ৰাস্তাটোৰ নাম বা গলিটোৰ নাম লিখিব পাৰে ইয়াত আপোনালোকৰ গাঁওখনৰ নাম লিখিব পাৰে আৰু যদি গলিৰ নাম নাথাকে তেতিয়া হলে গাঁওখনৰ নামকে ইয়াত লিখি দিব ইয়াত লিখিব পোষ্ট অফিস ইয়াত পিন কোডটো দিব ইয়াত দিব আপোনালোকৰ মণ্ডল বা তহসিল কি হয় আপোনালোকৰ মণ্ডলটো বা তহসিলটো কি হয় এটা আপোনালোকে ইয়াত দি দিব লিখি দিব ইয়াত যেতিয়া লিখিব ইয়াত আকৌ অসমীয়া আহি যাব আৰু ইয়াত যেতিয়া পোষ্ট অফিসটো লিখিব ইয়াত পোষ্ট অফিসটো অসমীয়া আহি যাব মানে এড্ৰেছখিনি যেতিয়া ইংলিছত ইয়াত লিখিব নিজে নিজে অসমীয়া আহি যাব এই অসমীয়া যদি ভুল থাকে সেইখিনি আপোনালোকে শুদ্ধকৈ নিজে লিখি দিব কাৰণ অসমীয়াত কেতিয়াবা ভুল হয় যেতিয়া অটোমেটিক সিহঁতে ট্ৰান্সলেট কৰে তেতিয়া ভুলকৈ হোৱাৰ চান্স থাকে এতিয়া মই এইখিনি ফিল আপ কৰি লৈছো আৰু তলত যেটো ডিস্ট্ৰিক্ট অপচনটো আছে ইয়াত ডিস্ট্ৰিক্টত সিলেক্ট কৰি আপোনালোকৰ ডিস্ট্ৰিক্টটো আহি যাব এটো সিলেক্ট কৰি দিব মই এইখিনি এবাৰ ফিল আপ কৰি লৈছো এটো দেখিছেনে মোৰে ভুল আহিছে মই এটা শুদ্ধ কৰি দিছো ইয়াত পুনৰ গাঁৱৰ নামটো লিখিব আপোনালোকে ইয়াত যেতিয়া ক্লিক কৰে বহুতৰ ভুল আহে ইয়াৰ মোৰো ভুল আহিছে মই ইয়াত কাৰেক্ট কৰি দিছো ইয়াত যেতিয়া কাৰেক্ট কৰিব কাৰেক্ট কৰোঁতে কিছুমানৰ প্ৰবলেম হয় কি
ইয়াত ক্লিক কৰাৰ পিছত যেতিয়া এইখন ভাৰ্চুৱেল কিবৰ্ডখন ওলাই যায় ভাৰ্চুৱেল কিবৰ্ডখনত ক্লিক কৰোঁতে ইয়াত নবহে এবাৰ ভাৰ্চুৱেল কিবৰ্ডখন খোল খোৱাৰ পিছত পুনৰ ইয়াত আপোনালোকে মাউচটো নি এবাৰ ক্লিক কৰি দিব য'ত শুদ্ধ কৰিব এতিয়া আপোনালোকৰ একো প্ৰব্লেম নোহোৱাকৈ হৈ যাব ইয়াত আপোনালোকে ডকুমেণ্টছ গ্ৰুপত ক্লিক কৰিব ডকুমেণ্টছটো সিলেক্ট কৰিব এড্ৰেছ প্ৰুফটো আপলোড কৰি দিব এড্ৰেছ প্ৰুফটো ইয়াত আপলোড লগোৱাৰ পিছত অলপ দেৰি ৱেইট কৰিব যেতিয়ালৈকে এই বস্তুটো নেক্সট বটনটো ব্লু হৈ নাযায় যেতিয়া নেক্সট বটনটো ব্লু হ'ব তেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব যদি আপোনালোকৰ কিবা ডিজেবিলিটি থাকে মানে যদি বিকলাংগতা থাকে তেতিয়াহ'লে ইয়াৰ পৰা বিকলাংগটো কিমান পাৰ্চেণ্ট হয় আৰু কি বিকলাংগ হয় সেইটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি দিব আৰু বিকলাংগৰ যিখন চাৰ্টিফিকেট হয় ইয়াত আপলোড কৰি দিব আৰু যদি বিকলাংগৰ চাৰ্টিফিকেট আৰু যদি একো নাথাকে তেতিয়া নেক্সটত ক্লিক কৰিব ইয়াৰ পৰা আপোনালোকে ফেমিলি মেম্বাৰ এজন এড কৰিব লাগিব যিজনৰ ৰেফাৰেন্সত আপোনাৰ ভোটাৰ কাৰ্ডখন ইছ্যু হ'ব ইয়াতে ফেমিলি মেম্বাৰজনৰ নাম লিখিব লাগিব ইয়াতে তেওঁৰ লগত আপোনাৰ ৰিলেশ্যনটো দিব লাগিব আৰু তেওঁৰ ভোটাৰ কাৰ্ড নম্বৰটো ইয়াত লিখিব লাগিব এইখিনি লিখাৰ পিছত নেক্সট বটনত ক্লিক কৰি দিব ইয়াত পুনৰ আপোনালোকে গাঁওখনৰ নাম দিব লাগিব ষ্টেটটো সিলেক্ট কৰি দিব ইয়াৰ পৰা মানে ৰাজ্যখন সিলেক্ট কৰি দিব ইয়াৰ পৰা আপোনালোকৰ জিলাখন সিলেক্ট কৰি দিব আৰু এই এড্ৰেছটো আপুনি কেতিয়াৰ পৰা আছে এই বছৰটো আৰু মাহটো লিখি দিব কিমান চনৰ পৰা কিমান চনৰ কিমান মাহৰ পৰা আপুনি এই অঞ্চলটোৰ স্থায়ী বাসিন্দা হয় মানে যেটো এড্ৰেছ আপুনি দিছে এড্ৰেছটো স্থায়ী বাসিন্দা হয় এটো আপোনালোকে ইয়াত লিখি দিব লাগিব ইয়াত আপোনালোকে কোন জায়গাৰ পৰা এপ্লাই কৰিছে এই জায়গাটোৰ নাম লিখি দিব
আৰু ইয়াত নেক্সটত ক্লিক কৰি দিব ইয়াৰ ওপৰত যেটো কেপচা থাকে সেই কেপচাটো এবাৰ ৰিফ্ৰেছ মাৰি দিব নহলে আপোনালোকক কেতিয়াবা এৰৰ দেখায় ৰিফ্ৰেছ মাৰি যেটো নতুন কেপচা আহিব এই নতুন কেপচাটো ইয়াত ফিল আপ কৰি দিব আৰু সেন্ড ওটিপি ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা ওটিপি আহি যাব ওটিপিটো ইয়াত ফিল আপ কৰি দিব ফিল আপ কৰি প্ৰিভিউ এণ্ড সাবমিটত ক্লিক কৰিব আপুনি যিখন ফৰ্ম ফিল আপ কৰিলে ইয়াত ফৰ্মখনৰ প্ৰিভিউটো আহি যাব ইয়াত সকলো শুদ্ধ হৈ আছে না আপোনালোকে এবাৰ চাই ল'ব আৰু যদি ইয়াত কিবা ভুল থাকি যায় তেতিয়া কি এডিটিংত ক্লিক কৰি কোনো ফৰ্মখন এডিট কৰিব পাৰিব যিখিনি ভুল আছে আৰু যদি সকলো শুদ্ধ থাকে তেতিয়া সাবমিটত ক্লিক কৰি দিব ইয়াত এটা মেছেজ পপ আপ হ'ব are you sure you want to submit this form আপুনি yesত ক্লিক কৰি দিব ইয়াত এটা এৰৰ আহি গৈছে মই ইমেইল আইডিটো দিয়া নাছিলো ইয়াত ইমেইল আইডিটো দিব লাগিব বুলি কৈছে গতিকে কি এডিটিংত ক্লিক কৰি ইমেইল আইডিটো য'ত যি অপচনত ইমেইল আইডিৰ অপচন আছিলে তাত আপোনালোকে এটা ভেলিড ইমেইল আইডি দি দিব পুনৰ ইয়াত কেপচাটো ফিল আপ কৰি সেন্ড ওটিপিত ক্লিক কৰিব লাগিব যদি ওটিপি পঠোৱা বেছি হয় তেতিয়া ৰিসেন্ড ওটিপি ৰিকুৱেষ্ট উইল বি ইনেবল আফটাৰ 180 সেকেন্ড এনেকৈ আপোনাৰ কিবা মেছেজ আহিব পাৰে চিন্তা কৰিবলগীয়া নাই 3 মিনিট এটা আপোনালোকে ৰৈ দিব এটো অফ এই পেজটো আপোনালোকে বন্ধ কৰি নিদিব 3 মিনিট এটা ৰৈ দিব ৰবিলে পুনৰ সেন্ড ওটিপিত ক্লিক কৰি প্ৰিভিউ এণ্ড সাবমিট কৰিব পাৰিব মই 3 মিনিট ৱেট কৰিলো এতিয়া কেপচাটো পুনৰ ফিল আপ কৰি সাবমিট কৰি চাওঁ এটো সাবমিট হৈ গৈছে আৰু ইয়াত যেটো ডাউনলোড একনলেজমেন্ট বুলি অপচন আহিব ইয়াতে আপোনালোকে ক্লিক কৰি একনলেজমেন্টখন ডাউনলোড কৰি ৰাখি থব এই একনলেজমেন্টখন দি আপোনালোকে ট্ৰেক কৰিব পাৰিব আৰু ভোটাৰ কাৰ্ডটো যেতিয়া ইস্যু হৈ যাব তেতিয়া আপোনালোকে ভোটাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব এনে ধৰণৰ ইম্পৰ্টেন্ট ভিডিও পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ